দেখিবলৈ পাইছে মই এতিয়া ষ্টেডিয়ামত বহি আছোঁ আৰু এই ষ্টেডিয়াম গুৱাহাটী নেহৰু ষ্টেডিয়াম হওক বা সৰু সজাই হওক বা বৰ্ষাপাৰাই হওক তেনেকুৱা ধৰণৰ ষ্টেডিয়ামত মই বহি থকা নাই। মই আছোঁ নলবাৰীৰ সৰিয়হতলীত যি নতুনকৈ নিৰ্মাণ কৰি থকা হৈছে এইখন ষ্টেডিয়ামতে মই বহি আছোঁ। এতিয়াৰে পৰা নলবাৰীকে ধৰি সমগ্ৰ নামনি অসমৰ মানুহে এনেধৰণে ষ্টেডিয়ামত থাকি খেল উপভোগ কৰিব পাৰিব আৰু এয়া সম্ভৱ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে। মোৰ লগত আপুনি উল্লেখ কৰিছে মোৰ লগত যথেষ্ট সংখ্যক ক্ৰীড়াৰ লগত জড়িত ইয়াৰ লোকসকল আছে। ক্ৰীড়া সন্থাৰ নলবাৰী জিলা ক্ৰীড়া সন্থাৰ সম্পাদককে ধৰি বিষয়ববীয়াসকল আছে। মই কথা পাতিবলৈ চেষ্টা কৰিম। মই প্ৰথমতে দেখুৱাই লৈছোঁ কৃষ্ণই সমগ্ৰ পৰিৱেশ দেখুৱাই ল'ব। দেখিবলৈ পাইছে ইতিমধ্যে 60% কাম প্ৰায় সম্পূৰ্ণ হৈছে আৰু এক সুন্দৰ পৰিৱেশ আচলতে বৰ্ণনা কৰিব নোৱাৰি। এয়া নলবাৰীৰ পৰিৱেশ আৰু বিশেষকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনত আচলতে কেনেকুৱা ধৰণে অসমৰ প্ৰতিটো দিশত উন্নয়ন হৈছে তাৰ এক আমি চিত্ৰ আচলতে এই সময়ত দেখুৱাবই লাগিব, ক'বই লাগিব। দেখিবলৈ পাইছে এয়া সুন্দৰভাৱে আচলতে ইয়াত গেলাৰী নিৰ্মাণ কৰা হৈছে। তাৰ লগে লগে এথলেটিকৰ যি ট্ৰেকসমূহ থাকিব সেই ট্ৰেকসমূহ ইতিমধ্যে ইয়াত বনাই থকা আছে, তাৰ কাম কাজ চলি আছে। ফুটবল যিখন ইয়াত ফুটবল আৰু এথলেটিক থাকিব, গতিকে ফুটবলৰ যিখন ষ্টেডিয়াম থাকিব খেলপথাৰ থাকিব সেই খেলপথাৰখনৰো কাম চলি আছে। সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে ইণ্টাৰনেশ্যনেল পৰ্যায়ত যেনেকুৱা ধৰণে ষ্টেডিয়ামসমূহ থাকে সেই একে আচলতে সাজত আচলতে এই ষ্টেডিয়ামখন বনোৱা হৈছে। ইয়াত লোকসকল আছে, আহক আমি কথা পাতিম, আমি গোটেই পৰিৱেশ দেখুৱাই থাকিম। মই প্ৰথম যদি মই কথা পাতোঁ মোৰ ক্ৰীড়া সন্থাৰ নলবাৰী জিলা ক্ৰীড়া সন্থাৰ সম্পাদক বুবুল তালুকদাৰ আছে মোৰ লগত। মই কথা পাতিবলৈ চেষ্টা কৰিম। এটা পৰিৱেশ আচলতে বৰ্ণনা কৰিব নোৱাৰি নলবাৰীৰ দৰে ঠাইত। কি ক'ব এই সময়ত আপুনি? কেনেকুৱা লাগিছে? পৰিকল্পনা কি কি আছে? আমাৰতো সপোন সপোন যেন লাগে। ভাৰত স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু জয়ন্ত মল্ল বৰুৱাৰ প্ৰচেষ্টাত এই ষ্টেডিয়ামখন হ'বলৈ গৈ আছে। এইটো নলবাৰীবাসী ৰাইজৰ ডাঙৰ আশা যে ইয়াৰ পৰা এই ষ্টেডিয়ামখন হৈছে। এই ষ্টেডিয়ামখনত ফুটবল গ্ৰাউণ্ড, এথলেটিক্স ট্ৰেক, ছুইমিং পুল, ইনডোৰ মাৰ্চেল আৰ্টছ, বেডমিণ্টন, টেবুল টেনিছ, বক্সিং এনেকুৱা ধৰণৰ ইনডোৰ ষ্টেডিয়াম বনোৱা হৈছে। আৰু তাৰ কাষতে আৰু এটা কমপ্লেক্স বনাই চেণ্ট্ৰেল গভৰ্ণমেণ্টে তাত গৈছে 54 crores আৰু এখন ষ্টেডিয়াম হ'বলৈ গৈ আছে। ইয়াৰ বিপৰীত চাইডে আৰু এখন ষ্টেডিয়াম হ'বলৈ গৈ আছে। সেইখন হ'ল আমাৰ ক্ৰিকেট ষ্টেডিয়াম। আমি এতিয়ালৈকে কমপ্লিট হোৱা নাই, আৰম্ভ হ'বলৈ গৈ আছে। তো এই গোটেইখিনি প্ৰচেষ্টা আমাৰ সুদূৰ প্ৰসাৰী আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত এইখিনি বস্তু হ'বলৈ পাইছে। গতিকে আমি নলবাৰীবাসী ৰাইজ হিচাপে বা ক্ৰীড়াপ্ৰেমী হিচাপে আমি তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই কথা পাতিম আপোনাৰ লগত। মোৰ খেলাৰ লগত জড়িত বহুত অভিজ্ঞ দুগৰাকী এথলেটিকৰ দুগৰাকী অভিজ্ঞ লোক আছে মোৰ লগত। মই কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাৰ দিনত আপুনি সৰুৰে পৰা ইয়াত নলবাৰীৰ ক্ৰীড়া জগতৰ লগত জড়িত। আপোনাৰ দিনতে এনেকুৱা এখন ষ্টেডিয়াম হ'ল, মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ, স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ তৎপৰতা সকলো ইয়াত জড়িত আছে। কি ক'ব, কেনেকুৱা লাগিছে এই সময়ত? আচলতে মই এজন প্ৰাক্তন খেলুৱৈ তথা এথলেটিক পৰীক্ষক হিচাপে যিটো মোৰ সপোন আছিল সেই সপোনটো আজি অসম চৰকাৰে মোটামুটি ফুলফিল কৰিবলৈ গৈ আছে আৰু এপ্ৰিল মাহত এই সপোনটো আমাৰ সম্পূৰ্ণভাৱে ছাকচেছ হ'ব। তাৰ কাৰণে মই অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। লগতে নলবাৰীৰ আপুনি ভাবিছিল নে কেতিয়াবা এনেকুৱা এখন ষ্টেডিয়াম হ'ব? মই কৈছোঁ এইটো মোৰ সপোন আছিল, যে সপোনটো ফুলিব সেইটো মই কোনো ভবা নাছিলোঁ। কিন্তু অসম চৰকাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তথা আমাৰ নলবাৰীৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল দেৱেজী তৎপৰতাত যিখিনি হৈছে তাৰ কাৰণে মই কি ক'বলৈ মোৰ ভাষা নাই। যে নলবাৰীত অকল এইখনেই নহয়, নলবাৰীত আকৌ নৰ্থ খানমুৰ ষ্টেডিয়াম বনি আছে, আমাৰ গড়দঙত এখন ষ্টেডিয়াম বনি আছে। গতিকে জেগাত দুটা ছুইমিং পুল হৈছে। গতিকে ইয়াতকৈ আৰু বোধহয় মহৎ কাম মই 79ৰ পৰা খেলিছোঁ আৰু ভবা নাছিলোঁ যে এই 64 বিঘা মাটিত এখন সুন্দৰ পূৰ্ণাংগ ষ্টেডিয়াম হ'ব। হয়, মই এবাৰ কৃষ্ণই দেখুৱাই ল'ব সমগ্ৰ পৰিৱেশ। ভাবিশ্ৰী মই দেখুৱাই লৈছোঁ, তাৰপিছত মই আকৌ কথা পাতিবলৈ চেষ্টা কৰিম। এয়া হ'ল এখন ষ্টেডিয়াম, আপোনাৰ সপোনৰ ষ্টেডিয়াম। ইতিমধ্যে প্ৰকাশ কৰিছে সপোনৰ ষ্টেডিয়াম খেলুৱৈসকলৰ বাবে, নলবাৰীবাসীৰ বাবে, নামনি অসমৰ বাবে এখন সপোনৰ ষ্টেডিয়াম বুলি ক'ব লাগিব। কাম ইতিমধ্যে চলি আছে আৰু নলবাৰী জিলাৰ যিগৰাকী স্পৰ্টছ বিষয়া তেওঁ মোৰ লগত আছে। মই কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব, কেনেকুৱা ধৰণে কেতিয়া মুকলি কৰাৰ আপোনালোকে এটা পৰিকল্পনা কৰিছে? কামসমূহ কেনেদৰে চলি আছে? হয়, কামসমূহ ভালে চলি আছে আৰু গোটেইখিনি PWD চাই আছে আৰু প্ৰায় 60% হোৱা বুলি কৈছে। আৰু
মই ভাবোঁ এখন ভাল এটা ষ্টেডিয়াম ডিষ্ট্ৰিক্ট স্পৰ্টছ ষ্টেডিয়াম নলবাৰীবাসীৰ কাৰণে এইটো ভাল এটা পদক্ষেপ লৈছে অসম চৰকাৰে। গতিকে ইয়াৰ পৰা বহুত খেলুৱৈ ওলাই যাব আৰু নলবাৰী জিলাত বহুত খেলুৱৈ আছে। গতিকে এখন ডিষ্ট্ৰিক্ট ষ্টেডিয়াম হোৱাৰ পিছত আৰু বহুত খেলুৱৈ আৰু ওলাই যাব আমাৰ চিন্তা নোহোৱা হ'ব। মোৰ লগত আন এগৰাকী ক্ৰীড়াৰ লগত জড়িত আছে, ফুটবলৰ লগত জড়িত। অকণমান নামি আহিব আপুনি, আমি কথা পাতিবলৈ চেষ্টা কৰিম। আপুনি ফুটবলৰ লগত সৰুৰে পৰা জড়িত। ফুটবল এখন ইয়াত উন্নত মানদণ্ডৰ ইণ্টাৰনেশ্যনেল পৰ্যায়ৰ যিবিলাক ষ্টেডিয়াম থাকে তেনেকুৱা ধৰণৰ সুবিধা ইয়াত থাকিব। মুখ্যমন্ত্ৰীৰ আচলতে আশীৰ্বাদ, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ চেষ্টা, কি ক'ব এই সময়ত? আচলতে অতি সুন্দৰ, ভাবিলে সপোনটো হয়ে, কিন্তু আজি যেন বাস্তৱত ৰূপায়িত হ'ব আৰু এনেকুৱা এখন ষ্টেডিয়াম আমি মানে পাম যিখনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল অনুষ্ঠিত হ'ব। বিশেষকৈ মই এথলেটিক্সৰ ক্ষেত্ৰত কৈছোঁ, এথলেটিক্সত আমাৰ ইয়াত 9টা ট্ৰেক হ'ব, যিটো অসমত সৰু সজাইটো নাই। সৰু সজাইত 8টা ট্ৰেক আছে, গতিকে আমাৰ ইয়াত 9টা ট্ৰেক হ'ব। গতিকে ইণ্টাৰনেশ্যনেল যিবিলাক খেল হয় আমাৰ ইয়াতে হ'ব বুলি আমি আশাবাদী। আৰু এই ফুটবল যিখন গ্ৰাউণ্ড, এনেকুৱা গ্ৰাউণ্ড আমি মানে এতিয়ালৈ পোৱা নাই বা নামনি অসমতো এনেকুৱা মানে ষ্টেডিয়াম নহ'ব। গতিকে আমি এই চেগত আমাৰ বহুত ঘাট প্ৰতিঘাত গৈছে।